নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ গ্ৰুপ ডি ভেকেঞ্চি আহিছে। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন বিচৰা হৈছে। ইয়াৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ কিমান হ'ব আৰু এই পদসমূহ ক'ত ক'ত কিমান পদ আছে এইখিনি কথাও আপোনালোকক জনাম। আপোনালোকে ইয়াতে নিশ্চয় দেখিছে মুঠ পদ কিমান আছে। আপোনালোকৰ 21,997টা মুঠ ভেকেঞ্চি আছে। তাৰে অসমৰ কাৰণে আপোনালোকৰ 1,774টা ভেকেঞ্চি অসমৰ কাৰণে আছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে শিক্ষা কিমান লাগিব, বয়স কিমান লাগিব ইত্যাদি সকলোখিনি কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ইণ্ডিয়ান ৰেলৱেৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে দেখিছে ইণ্ডিয়ান ৰেলৱেত 21,997টা ভেকেঞ্চি আছে। এইটো গ্ৰুপ ডি লেভেলৰ ভেকেঞ্চি ইয়াতে আহিছে। এতিয়া আপোনালোকৰ বিতংকে মই জনাম, আপোনালোকে চাই থাকক। প্ৰথমতে আপোনালোকে চাওক ইয়াৰ ডিটেইলছখিনি। ইয়াতে যিটো লাষ্ট ডেট আহিছে, লাষ্ট ডেটটো আপোনালোকে চাওক 2 মাৰ্চ 2026। 2 মাৰ্চ 2026 তাৰিখে আপোনালোকৰ ইয়াৰ আবেদনৰ অন্তিম তাৰিখ। আৰু এই পদখিনি আহিছে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা। ইয়াতে আপোনালোকৰ মুঠ পদ আপোনালোকে নিশ্চয় এইটো দেখিছে 21,997টা গ্ৰুপ ডি / লেভেল 1 ভেকেঞ্চি। ইয়াতে আপোনালোকে দেখিছে অৰ্গেনাইজেশ্যনটো দিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে 21,997টা। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে দেখিছে ক্লাছ 10 আৰু লগতে ITI। আৰু জব টাইপটো আপোনালোকে ইয়াতে দেখিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আৰু এপ্লাই মোডটো আপোনালোকে ইয়াতে চাওক অনলাইন। আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। ইয়াৰ পিছত আমি আহোঁ পদসমূহ কোন বিভাগত কিমানটা পদ আছে এইখিনি কথালৈ জানো, আৰু কোনটো জোনত কিমানটা পদ আছে এইখিনি কথা ডিটেইলছ আপোনালোকে ইয়াত দেখা পাব। যদি আপোনালোকে চাই প্ৰথমৰ পৰা আপোনালোকে চাই যাওক, ৱেষ্টাৰ্ণ ৰেলৱে অৰ্থাৎ মুম্বাইৰ কাৰণে আছে আপোনালোকৰ 3,148টা। আৰু নৰ্থ ইষ্ট ৰেলৱে জয়পুৰত আছে আপোনালোকৰ 974। আৰু চাউথ ৱেষ্টাৰ্ণ ৰেলৱে এইটো আছে আপোনাৰ দেখিছে হুবলি, ইয়াতে 90টা। ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে জবালপুৰ তাতে আছে আপোনালোকৰ 1,147। আৰু ইষ্ট কোষ্ট ৰেলৱে ভুৱনেশ্বৰত আছে আপোনালোকৰ 803 পোষ্ট। আৰু চাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱে এইটো বিলাসপুৰ, ইয়াতে আপোনালোকৰ আছে 1,199। নৰ্থ ইষ্ট ৰেলৱে নিউ দিল্লীত আপোনালোকে দেখিছে এইটো 3,537। চাউথাৰ্ণ ৰেলৱে চেন্নাইত আছে আপোনালোকৰ 1,036 পদ। নৰ্থ ইষ্ট ৰেলৱে এইটো আপোনালোকে দেখিছে নৰ্থ ইষ্ট ৰেলৱেত আছে আপোনালোকৰ ইয়াত ডিটেইলছখিনি চাব। নৰ্থ ইষ্ট ৰেলৱেত আপোনালোকে এইটো দেখিছে 1,196। আৰু আমাৰ গুৱাহাটীত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আপোনালোকৰ গুৱাহাটীত আছে আপোনালোকে দেখিছে 1,776 ভেকেঞ্চি আছে। আৰু আপোনালোকে ৱেষ্টাৰ্ণ ৰেলৱে যদি কলকাতাত চাই, কলকাতাতো 1,180 পদ আছে। চেণ্ট্ৰেল ৰেলৱে মুম্বাইত আছে 2,012টা পদ। ইষ্ট চেণ্ট্ৰেল ৰেলৱে হাজিপুৰত আছে 976। ঠিক তেনেধৰণে নৰ্থ চেণ্ট্ৰেল ৰেলৱে এলাহাবাদত আছে আপোনালোকৰ 1,183। চাউথ ইষ্টাৰ্ণ ৰেলৱে কলকাতাত আছে 955। চাউথ চেণ্ট্ৰেল ৰেলৱেত আছে আপোনালোকৰ 1,016 ভেকেঞ্চি। গতিকে এই ভেকেঞ্চিখিনি মিলি টোটেল 21,000 ওপৰত ভেকেঞ্চি আপোনালোকৰ হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ পে'টো আপোনালোকে ইয়াতে যদি চাই, পে'টো যিটো আপোনালোকৰ দৰমহা হ'ব
দৰমহাটো বেছিক পে ষ্টাৰ্টিং হ'ব আপোনালোকৰ 18,000 টকাৰ পৰা, যিটো পে লেভেলটো 1 হ'ব, এইটো 7 পে CPC ষ্টাৰ্টিং আপোনালোকৰ বেছিক পে'টো হ'ব 18,000 টকা। আৰু এজৰ লিমিটটো আপোনালোকে যদি ইয়াতে চাই 18 বছৰৰ পৰা 33 বছৰলৈকে দিয়া হৈছে। আৰু এজৰ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব ইয়াতে। এজৰ ৰিলেক্সেশ্যনটো আপোনালোকে যদি চাই, এইটো এজৰ ৰিলেক্সেশ্যনটো OBC আৰু OBCৰ কাৰণে দিয়া হৈছে আপোনালোকৰ 36 ইয়াৰলৈকে, আৰু SC STৰ কাৰণে 38 ইয়াৰ্ছ, PWBD কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 43 ইয়াৰ্ছ, PWBD OBC আৰু NCLৰ কাৰণে দিয়া আছে 46 ইয়াৰ্ছ, আৰু PWBD SC STৰ কাৰণে 49 ইয়াৰ্ছলৈকে আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে। এইখিনি আপোনালোকৰ যিটো এজৰ ৰিলেক্সেশ্যনটো। ইয়াৰ পিছত মেইন বস্তুটো আহিলে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকে চাই, কেণ্ডিডেট ক্লাছ 10 ইকুইভেলেণ্ট হ'ব লাগে, অৰ্থাৎ আমাৰ অসমৰ কাৰণে মেট্ৰিক পাছ বা CBSE হ'লে ক্লাছ 10 পাছ যদি হয়, আৰু ITI যদি পাছ আছে, ITI চাৰ্টিফিকেট যদি আছে, তেতিয়াও আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। এইটো কিমান ডেটৰ, যিটো ডেটলৈকে আপোনালোকৰ অনলাইন ডেট আছে তাৰ ভিতৰত আপোনালোকে পাছ কৰা হ'লেই আবেদন কৰিব পাৰিব। আৰু ইয়াত এপ্লাই মোডটো আপোনালোকে যিহেতু অনলাইন মোডত কৰিব লাগিব, অনলাইন মোডত কৰোঁতে আপোনালোকৰ ইয়াতে চাওক কি কি বস্তু প্ৰয়োজন হ'ব, আপোনালোকে কিমান টকা ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াতে ফিজ পে'মেণ্টটো দিয়া হৈছে যে 500 ৰুপিজ, আৰু 400 ৰুপিজ এপিয়াৰিং আফটাৰ, এইটো ইয়াতে লিখিছে CBT, এইটো ৰিফাণ্ডেবল হ'ব, এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। আৰু জেনেৰেল কেণ্ডিডেট OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে 500, আৰু SC ST এক্স ছাৰ্ভিচমেন PWBD ফিমেল এই কেণ্ডিডেটসকলৰ কাৰণে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো কথা আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে। আৰু এইটো ফুল্লি ৰিফাণ্ডেবল আফটাৰ এপিয়াৰিং CBT, এইটো উল্লেখ কৰা আছে। আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰুত পে'মেণ্ট কৰিব লাগিব, নেট বেংকিং, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ সহায়ত বা UPI সহায়তো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এইখিনি কথা আছিলে। আৰু ইয়াৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব এইখিনি কথা আছে, আপোনালোকে চাব পাৰিব। চিলেকশ্যন প্ৰচেছত প্ৰথম আপোনালোকৰ CBT হ'ব, অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হ'ব। এই কম্পিউটাৰ বেছ টেষ্টৰ পিছতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আহিব। যিসকলে CBT পাছ কৰে, পাছ কৰাসকলৰ কাৰণে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো আহিব। ইয়াতে যিটো CBT হ'ব তাত 90 মিনিটছৰ কাৰণে আপোনালোকৰ এক্সামটো হ'ব, আৰু 120 মিনিটছ ইয়াতে দিয়া হৈছে আপোনাৰ, অৰ্থাৎ 90 মিনিটছ 90 মিনিটত আপোনালোকে কৰিব লাগিব, ইলিজিবল হ'ব লাগিব। আৰু এই পৰীক্ষাটো দিব লাগিব। 100 কুৱেশ্যন আপোনালোকৰ থাকিব, আৰু এটা কুৱেশ্যনৰ বিনিময়ত আপোনালোকৰ 1 মাৰ্ককৈ থাকিব। আৰু ইয়াতে ছাবজেক্টকেইটা আপোনালোকৰ থাকিব মেথামেটিক্স, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল ছায়েন্স আৰু জেনেৰেল এৱাৰনেছ, এইকেইটা বিভাগৰ ওপৰত আপোনালোকৰ কুৱেশ্যন হ'ব। আৰু নিগেটিভ মাৰ্ক আপোনালোকৰ ইয়াতে থাকিব। নিগেটিভ মাৰ্ক এইটো 1/3 আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 1 কুৱেশ্যনৰ ৰং এনচাৰৰ কাৰণে। আপোনালোকে এইটো নিশ্চয় বুজি পাইছে। ইয়াৰ পিছতে আপোনালোকৰ এই CBTটো এক্সাম হোৱাৰ পিছত, আপুনি কোৱালিফাই হোৱাৰ পিছতে আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব। এইটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপুনি কোৱালিফাইড হোৱাৰ পাছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন কোৱালিফাইড হোৱাৰ পিছত আপুনি মেডিকেল এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব লাগিব। তাৰ পাছতে আপুনি এই পদটোৰ কাৰণে যোগ্য হ'ব। এইখিনি কথা আপোনালোকৰ ইয়াতে কোৱা হৈছে। আৰু ইয়াৰ সবিশেষ যদি আপুনি জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক ডিটেইলছ জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে নিজেও ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে চাই আবেদন কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।